মই উপস্থিত থকা এই স্থান হৈছে আদিংগিৰি পাহাৰৰ কুদ্ৰতপুৰ আৰু কুদ্ৰতপুৰৰ পৰাই দেখা পায় গুৱাহাটী মহানগৰীৰ সকলো স্থান। মোৰ পিছফালে আছে এই মুহূৰ্তত বৰ্ষাপাৰা ষ্টেডিয়াম আৰু মোৰ যদি সন্মুখ ভাগৰ কথা উল্লেখ কৰোঁ তাত RSSৰ প্ৰধান মহান ভাগৱত আহিলে সেই স্থানতে থাকে। ঠিক একেদৰে পিছফালৰ যদি কথা উল্লেখ কৰোঁ তাতে আছে জয় মা কামাখ্যাৰ নিচিনা তাত ধাম। তাৰ পিছত এই স্থান তেখেতসকলে অনাকাংক্ষিতভাৱে দখল কৰি গৈছে আৰু বেদখল মুক্তৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। পাইকান বনাঞ্চল হওক বা কাজিৰঙা বনাঞ্চল হওক, ৰাষ্ট্ৰীয় উদ্যান হওক উচ্ছেদ কৰিছে। তাৰে পিছত সেইসকল লোক আহি হয়তো এই স্থানত থাকিব পৰাৰো কিন্তু একাংশ লোকে অভিযোগ উত্থাপন কৰিছে। ঠিক একেদৰে মইনবৰী সত্ৰ হয়তো গুৱাহাটী মহানগৰীৰ পৰা শ কিলোমিটাৰ দূৰত আছে, পাইকান শ কিলোমিটাৰ দূৰত আছে, কিন্তু মই উপস্থিত থকা এই স্থান কুদ্ৰতপুৰ খুদ ৰাজধানী চহৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অধীনত দিছপুৰৰ পৰা মাত্ৰ 15 কিলোমিটাৰ আঁতৰতে এনেদৰে এখন মহানগৰৰ পাহাৰ কাটি গাঁৱলৈ পৰ্যবেক্ষিত কৰিছে। আৰু এই স্থানৰ পৰাই হয়তো যিকোনো কুটাঘাতমূলকে হওক বা যিকোনো অন্যান্য যিসকল টাৰ্গেট থাকে সেই টাৰ্গেট হয়তো বা মিছন কমপ্লিট কৰিব পাৰে। আজি ইয়াতে বন বিভাগৰ লোক আহি উপস্থিত হৈছে সংবাদ মাধ্যমৰ উপস্থিতিৰ পিছতে, কিন্তু পূৰ্বৰে পৰা তেখেতসকলে সজাগ আৰু সচেতন হোৱা ইয়াতে ব্যৱস্থা কৰিব লাগিছিলে। এক প্ৰকাৰ আমি জনালোঁ যে কুদ্ৰতপুৰৰ ঠায়ে ঠায়ে হয়তো টেলিভিশ্যনৰ আন এটা স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে বিভিন্ন স্থানত বিভিন্ন তেখেতসকলে ঘৰ সাজিছে, কোনেও কাৰো পৰিচয় নাজানে। যেতিয়া মই উঠি আহিছিলোঁ ওপৰলৈকে সেই মুহূৰ্তত 3জনমান লোকৰ মন্তব্য লৈছিলোঁ। কোনোবাজনে কৈছে মই নগৰবেৰাৰ পৰা আহিছোঁ, আন কোনোবাজনে কৈছে মই ধুবুৰীৰ পৰা আহিছোঁ আৰু আন কোনোবাজনে কৈছে মই নগাঁৱৰ পৰা আহিছোঁ। বোলে আপোনালোকৰ ওচৰ চুবুৰীয়াৰ লগত টাচ আছে নেকি? তেতিয়া তেখেতসকলে কৈছে যে আমি কোনো কাকো চিনি নাপাওঁ। এক প্ৰকাৰ আপুনি চিন্তা কৰক, হয়তো কোনো উচ্ছেদিত লোক আহি এই স্থানত যে থাকিব পাৰে বা এই স্থানৰ পৰাই কোনো ধৰণৰ অমানৱীয় কাৰ্যকলাপ বা কুটাঘাত যে কৰিব পাৰে সেয়া কিন্তু এই মুহূৰ্তত নিশ্চিত হৈ পৰিছে। কোনো কাকো চিনি নোপোৱাৰ পৰাই এই কথা প্ৰতীয়মান কৰিছে। আমি কিছু আগুৱাই যাম আৰু এই মুহূৰ্তত গৈছোঁ আমি সূৰ্য মন্দিৰলৈকে। আপোনালোকে চিন্তা কৰক যে যি সময়ত অন্য স্থানত মঠ মন্দিৰসমূহ দখল কৰিছিলে, বেদখলকাৰীয়ে দখল কৰিছিলে, এতিয়া যি চোৱা যে গুৱাহাটী মহানগৰীত যে সূৰ্য মন্দিৰ আছিলে, 108 বছৰীয়া এজন বাবা আছিলে, যি বাবা ইয়াতে যুগ যুগ ধৰি প্ৰণাম কৰিছিলে সূৰ্য দেৱতাক, সেই স্থানৰ এতিয়া ভগ্নাৱশেষে বা অৱয়ৱে পোৱা গৈছে। আৰু এই মুহূৰ্তত আমি কিছু আগবাঢ়ি গৈছোঁ সতীৰ্থৰ লগতে ইয়াৰে যিসকল স্থানীয় লোক আছে তেখেতসকলক কিছু বেগাই যাবলৈ মই কৈছোঁ যে যদি সম্ভৱ হয় দেখুৱাই দিয়ে যদি, তেতিয়া কিছু সকাহ হ'ব যে এইখন পাহাৰ হৈছে সকলোতকৈ ওখ পাহাৰ আৰু এই ওখ পাহাৰৰ পৰাই যদি যিকোনো কুটাঘাতমূলক কাম কাজ কৰিব খোজে তেতিয়াহ'লে কৰিব পাৰে বুলি এগৰাকী ৰাজচক্ৰ বিষয়াই মন্তব্য দিছে। এয়া হৈছে ভগ্নাৱেশ। এই মুহূৰ্তত এটা সৰু গুহা দেখুৱাইছে অতীতই, এয়া হৈছে ভগ্নাৱেশ। আৰু পূৰ্বৰ যিসমূহ কি আছে ভিতৰত ভেটি আছে, ভেটি মানে যিটো মন্দিৰৰ ভগ্নাৱেশৰ যিটো তলৰ গ্ৰাউণ্ডৰ ভেটিটো, এই ভেটিটো ইয়াত আছে। এইবোৰ ভাঙা ইটাবোৰ, এইবোৰ মানে যিটো গ্ৰাউণ্ডৰ ঢালাই দিয়া তলৰ এইবোৰ তাত আছে মানে হেৰিটো। এইবোৰ এইবোৰ আগত ইয়াত মানে আমি যেতিয়াৰ পৰা সৰু আছিলোঁ তাত মানে হেৰি আছিলে বুলি মানে ইয়াৰ পৰা যেতিয়া মাইক বজিছিলে শুনি পায় আৰু মানে গোটেই গাঁৱৰ মানুহে শুনি পায়। এতিয়াতো এওঁলোক অহাৰ পৰাতো ইয়াত হেৰি হৈ গ'ল, এতিয়া মানে কোনো একো নোহোৱা আজিকালি। এতিয়া অকল মানে মন্দিৰে নিশেষ হৈ গ'ল, মানে আল্টিমেটলি মন্দিৰ বুলিবলৈ একোৱেই নাই ইয়াত আৰু এতিয়া। স্থানীয় লোকৰ মন্তব্য। এয়া হৈছে পাহাৰৰ একেবাৰে শীৰ্ষতম উচ্চতা সূৰ্য পাহাৰ বুলি কোৱা হৈছিলে পূৰ্বতে, আৰু এতিয়াতে তেখেতসকলে আনঅফিচিয়েলি কুদ্ৰতপুৰ নাম দিছে। কিন্তু আজি যেতিয়া সংবাদ মাধ্যমৰ লোক আৰু বিভাগীয় কৰ্তৃপক্ষ আহিলে তেতিয়া কিন্তু এই স্থানত কোনো লোককে দেখিবলৈ পোৱা নগ'ল। তাৰ বিপৰীতে একাংশ স্থানীয় লোকে সন্দেহ কৰিছে যে উচ্ছেদ কৰা লোকৰো বহু লোক হয়তো এই স্থানত আহি নতুনকৈ ঘৰ নিৰ্মাণ কৰি থাকিব পাৰে, কাৰণ টেলিভিশ্যনৰ আন এটা স্ক্ৰীণত যদি সম্ভৱ হয় দেখুওৱা গৈছে যে বহুকেইটা এতিয়াও নতুন ঘৰ সাজি থকা হৈছে, কোনো কাকো চিনি নাপায়। আপুনি চিন্তা কৰক যে গুৱাহাটী মহানগৰীত এতিয়া কিদৰে অবাধ বেদখল চলিছে।